নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক ভাল খবৰ, এক আনন্দৰ খবৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ এক ডাঙৰ ঘোষণা, এক গুৰুত্বপূৰ্ণ ঘোষণা, অৰ্থাৎ 30,000 যুৱক যুৱতীয়ে লাভ কৰিব 1 লাখ কোটি টকা প্ৰথম কিস্তি। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2 লাখ টকা আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত হিমন্ত কেবিনেটৰ। 30 ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীয়ে লাভ কৰিবলৈ সক্ষম হ'ব প্ৰথম কিস্তিৰ ধন। হয়, এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ ইতিমধ্যে সমাপ্ত হৈছে। প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ কিন্তু ইতিমধ্যে সমাপ্ত হৈছে। প্ৰথম বছৰতে 30,000 যুৱক যুৱতীক দিয়া হ'ব প্ৰথম কিস্তিৰ ধন। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ অহা 16 আগষ্টত হ'ব বুলি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই জনাইছে। ইফালে 5 ছেপ্টেম্বৰত সমাপ্ত হ'ব ইণ্টাৰভিউ। হয়, 5 ছেপ্টেম্বৰত ইণ্টাৰভিউ সমাপ্ত হ'ব। 30 ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীক 2 লাখ টকাৰ অংশ হিচাপে প্ৰথম কিস্তি আগবঢ়োৱা হ'ব। কেবিনেটৰ সিদ্ধান্তৰ পিছতেই মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। হয়, কেবিনেট বৈঠকত কিন্তু এই কথা পাছ কৰি দিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। 2 লাখ টকা আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত আমাৰ হিমন্ত মামাৰ কেবিনেটত। হয়, কেবিনেটত কিন্তু ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। 30 ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব প্ৰথম কিস্তিৰ ধন। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ সমাপ্ত হৈছে। হয়, প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ কিন্তু ইতিমধ্যে সমাপ্ত হৈছে। বছৰৰ প্ৰথমত কিন্তু 30,000 যুৱক যুৱতীয়ে 1 লাখ কোটি টকা লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ হ'ব অহা 16 আগষ্টত। ইতিমধ্যে 16 আগষ্টত জিলা পৰ্যায়ৰ ইণ্টাৰভিউ হ'ব। এই ইণ্টাৰভিউ সমাপ্ত হ'ব অহা 5 ছেপ্টেম্বৰত। 5 ছেপ্টেম্বৰত কিন্তু ইণ্টাৰভিউ সমাপ্ত হ'ব। 30 ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীক 2 লাখ টকাৰ অংশ হিচাপে 1 লাখ টকাকৈ আগবঢ়োৱা হ'ব বুলি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই কথা পাছ কৰিছে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ। আমাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে শুনক কি ক'লে হিমন্ত মামাই। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান, এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম। এনেকুৱা এটা আঁচনি আছিল। 1 লাখ ঘূৰাই দিব, 1 লাখ ঘূৰাই দিব নালাগে। তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আছিলে, সেই ইণ্টাৰভিউটো সমাপ্তি হ'ল। এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়। প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইণ্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি, সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ, যাতে কোনো ক্ষেত্ৰতে ক'তো